ডিব্ৰুগড়ৰ চাউল খোৱাত লোমহৰ্ষক ঘটনা মাজনিশা এজন লোকৰ ঘৰত দুৰ্বৃত্তৰ দল 12জনীয়া দলটোৰ প্ৰত্যেকৰে হাততে চোকা অস্ত্ৰ আক্ৰমণত আহত শিশুসহ 4গৰাকী ডিব্ৰুগড়ৰ চাউলখোৱা ৰেল ষ্টেচনৰ সমীপতে ঘটিল অঘটন এইটো বিকি আলী নামৰ এজন লোকৰ ঘৰ এই ঘৰটোতে মঙলবাৰে মাজনিশা প্ৰৱেশ কৰিলে প্ৰায় 12জনীয়া দুৰ্বৃত্তৰ দল হাতে হাতে চোকা অস্ত্ৰ লৈ ভীতিগ্ৰস্ত কৰিলে পৰিয়ালটো ভাঙি পেলালে খিৰিকী অস্ত্ৰধাৰীৰ পৰা ৰক্ষা পাবলৈ ওলাই আহিছিল বিকি আলী ক্ষুণ্ণ অস্ত্ৰধাৰীৰ প্ৰথমে আক্ৰমণ পিকিক মজিয়াত পৰি ৰল তেজৰ চেকুৰা অস্ত্ৰধাৰী আক্ৰমণ কৰিলে দুগৰাকী মহিলা আৰু এটি শিশুকো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কেউজন সংকটজনক অৱস্থাত আটাইকে ভৰ্তি কৰোৱা হ'ল চিকিৎসালয়ত ভীতিগ্ৰস্ত পৰিয়ালে দিলে ঘটনাৰ কিহৰণকাৰী বৰ্ণন ৰাতি 2টা মানত এটো কিবা কি ঝেং হৈছে এটো আমি তো গম নাপাও আমি মাইকী মানুহে মোটা মানুহ কি লাগিছিল মোৰ মোটাৰো নাই লগা মোৰ মোটা একোৱে নাই লগা এতে একদম ৰুমাল বানি কিনে একগাল আহিছিল এটা দুটা নহয় 12টা মান আহিছে এইকাৰণে নোৱাৰিলে আৰু আগতে কোনোৱে গম নাপায় আমি মই শুই আছো লৰাটো লৈ আমাৰ মানুহটো শুই আছে ডাইৰেক্ট চিচাখনতে আগে মাৰিলে সবকে মাৰিলে মোৰ মোটাটো ডাইৰেক্ট ধাপ মাৰিলে মোৰ বাই হাউটো সবৰ মূৰত মাৰিলে লেকিন লৰাটো গোটে হাতে চাতে মাৰি দিলে ইয়াৰে হয় এই চাউল খোৱাৰে হয় মছজিদৰ সেক্ৰেটাৰী সঞ্জু মেন হিয়ে হয় হত্যাৰ চেষ্টা মাজৰাতি এনে বিভীষিকাময় সময়ত ভয়ত কম্পমান হৈ পৰিছিল পৰিয়ালটো আক্ৰমণৰ নমুনা এই দৃশ্যসমূহতে সুস্পষ্ট ঘটনাৰ উমান পাই এজন দুজনকৈ গোট খালে ৰাইজ ভুক্তভোগী পৰিয়ালে জনালে ঘটনাৰ আন আন কাহিনী আমিতো ভাত খাই আছিলোঁ তাৰপৰা অহাৰ পিছত পুৰা দৰ্জা চৰ্জা মানে দা উঠাৰ মাৰিছে তাৰপৰা খিৰিকী চিৰিকি ভাঙিছে কোন হয় বুলি ওলাই আহিলোঁ তাৰপৰা ওলাই অহাৰ পিছত বিকিকা মানে মাহঁতি এইফালে কিনে ওলাই আহিলে তাৰপৰা বিকিকা ওলাই আহি কিনে বিকিকাকো মাৰিব ধৰিলে তাৰপৰা আমি দুজনী বাচ্চাটো আছিলে নে আমি দুজনী পিছফালেদি ওলাই পলালোঁ তাৰপৰা সিহঁতক মাৰিলে পুৰা ইমানটোৱে জানো মইতো নতুনকৈ বিয়া হৈছে একো নাজানো মই কাকো চিনিও নাপাওঁ মানে মানুহ কিন্তু মানুহৰ চেহেৰা দেখিছোঁ কিন্তু মই মানে এইটো নাজানো যে নাম কি হয় 1 বজামানত হৈছে ইতিমধ্যে আক্ৰমণকাৰী দলটো চিনাক্ত হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে আজি পুৱাই ঘটনাস্থলীত উপস্থিত হ'ল ডিব্ৰুগড় আৰক্ষী আৰম্ভ কৰিছে তদন্ত নিখুঁত তদন্তত উন্মোচিত হ'ব ঘটনাৰ মূল কাৰণ আচল ৰহস্য লাহোৱালৰ পৰা দিবাকৰ দত্ত ৰিপৰ্ট NKTV+